খৈৰাবাৰী সমষ্টিত UPPL দলৰ প্ৰশংসনীয় পদক্ষেপ। খৈৰাবাৰী চহৰৰ সংযোগী পথ দৈনিক বজাৰ হৈ টংলালৈ যাব পৰা এটি ব্যস্ত পথ আৰু খৈৰাবাৰী কেম্ব্ৰিজ হাইস্কুল হৈ জাৰগাঁও পথৰ হিমালয় চপাহাল তথা কেম্ব্ৰিজ ইংলিছ মিডিয়াম স্কুলৰ সন্মুখৰ পথত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱা সকলো শ্ৰেণীৰ ৰাইজৰ যাতায়াত কৰাত চৰম অসুবিধা হৈছিল। বিগত 5 বছৰে শুই ঘূৰিয়ে দিন কটালে বিজেপিৰ MCLA ভৱেন্দ্ৰ বড়ৈ আৰু BPFৰ বিধায়ক দুৰ্গাদাস বড়ৈ। এইদৰে অভিযোগ কৰে ৰাইজে। BTCৰ নিৰ্বাচন সমাগত ব্যৰ্থ বিজেপিৰ পাৰিষদ ভৱেন্দ্ৰ বড়ৈক এইবাৰ ৰাইজে হেকা দিবলৈ টঙালি বান্ধিছে। দুটাকৈ গুৰুত্বপূৰ্ণ পথৰ দুৰাৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আজি UPPL দল খৈৰাবাৰী ব্লক সমিতিৰ উদ্যোগত পথত সকলো ধৰণৰ যান-বাহন চলাচল কৰিব পৰাকৈ মেৰামতি কৰি দিয়ে। জিয়াটো ভুগি থকা পথ দুটা মেৰামতি কৰাৰ বাবে ৰাইজে UPPL দলৰ কৰ্মীসকলক শলাগ লয়। উক্ত পথ মেৰামতি কাৰ্যত উপস্থিত থাকে UPPL দলৰ কেন্দ্ৰীয় মুখপাত্ৰ CWCৰ সদস্য মনমোহন বড়ো, নেৰচন বড়ো, নৃপেন খাণ্ডা, ভেৰগাঁও জিলা UPPL দলৰ উপসভাপতি কাকলি পাল, ৰাণা সাহা, খৈৰাবাৰী ব্লক সমিতিৰ সভাপতি ৰমেশ চন্দ্ৰ বড়ো, কোঅৰ্ডিনেটৰ কৃষ্ণ বাহাদুৰ গিৰি, প্ৰশাসনিক সম্পাদক মনীষা কলিতা, সক্ৰিয় কৰ্মী ধৰণীধৰ বড়ো, মিডিয়া সেলৰ নবীন বড়ো, ৰাজু বড়ো আদি। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। বন্ধুসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু খৈৰাবাৰী ৰাইজক মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। মানে দুৰ্ভাগ্যজনক কথা বুলি ক'ব লাগিব, ইয়াতে মানে বিধায়ক আমাৰ দুৰ্গাদাস বড়ো ডাঙৰীয়া আৰু বিজেপিৰ MCLA ভৱেন বড়ো ডাঙৰীয়া থকা স্বত্তেও আজি 4.5 বছৰ হ'ল ভৱেন বড়ো ডাঙৰীয়া MCLA হোৱা। এই মানে আমাৰ মানে মহিৰংগ যোন মঞ্চ আছে তাতে যে সভা সমিতি হৈ থাকে বিভিন্ন মানে পলিটিক্স হওক মানে নন পলিটিকেল হওক, তো তাতে এনেকুৱা ঠাই যে এটা মানে ৰাজধানী খৈৰাবাৰী সমষ্টিৰ ৰাজধানী আৰু এই খৈৰাবাৰী সমষ্টিৰ ৰাজধানীত এই দুটা ঠাইত এনেকুৱা মানে খাল বিল হৈ আছে ইয়াতে তেওঁলোকৰ মানে চকু পৰা নাই। কিন্তু আমাৰ খৈৰাবাৰী আমাৰ 31 নং খৈৰাবাৰী UPPLৰ মানে কৰ্মীসকলে এই মানে ৰাইজৰ এই দুৰৱস্থা দেখা পায় প্ৰমোদ বড়ো ডাঙৰীয়াৰ মানে আশীৰ্বাদত তেওঁলোকে যোৱাকালিৰ পৰাই আমাৰ UPPLৰ কৰ্মীসকলে যোৱাকালিৰ পৰাই মানে পোনপ্ৰথমতে আমাৰ খৈৰাবাৰী য'ত মানে খাল বিল হৈ আছে এইবিলাক কাম কৰা আৰম্ভ কৰিছে আৰু য'ত মানে প্ৰত্যেকখন মানে প্ৰাইমাৰী এলেকাত য'ত গাঁৱত ৰাইজে সোমাব নোৱাৰে, য'ত বাইক গাড়ী নাযায়, যেনেকৈ এই বৰষুণ বতৰত মানে কোনোবা চিৰিয়াছ কণ্ডিশ্যন হ'লে এম্বুলেঞ্চ সোমাব নোৱাৰে, এনেকুৱা পৰ্যন্ত দুৰৱস্থা আছে। এই বস্তুটো মানে যাতে মানে ৰাইজে সকা পাক বুলি আমাৰ UPPLৰ নেতা কৰ্মী আমাৰ মানে খৈৰাবাৰী সমষ্টিৰ জিলাৰ নেতা কৰ্মীসকল সকলোৱে লগ লাগি মানে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ মানে আশীৰ্বাদত মানে আজিৰ পৰা মানে এই ৰাস্তা ঘাট ভাল কৰাৰ কাৰণে মানে দ্ৰুতগতিত আগবাঢ়িছে আৰু আমাৰ UPPL কৰ্মীয়ে মানে খৈৰাবাৰীবাসী ৰাইজৰ মানে আশীৰ্বাদ বিচাৰিছে। বাছ এইটোৱে জনাইছোঁ আৰু আপোনালোকৰ চেনেললৈকে মই খৈৰাবাৰী ব্লক UPPL দলৰ তৰফৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি খৈৰাবাৰী টাউনৰ মাজমজিয়াত প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত আৰু খৈৰাবাৰী ব্লকৰ সহযোগত মানে খৈৰাবাৰী টাউনৰ যিবিলাক এৰিয়াত আমাৰ অতি মানে গাঢ় হৈ আছে, মানে গাড়ী মানে যাব নোৱাৰে, মটৰচাইকেল যাব নোৱাৰে, চাইকেল যাব নোৱাৰে, মানে এই ৰাইজৰ যি দুৰ্দশা, এই ৰাইজৰ দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখি আমি খৈৰাবাৰী ব্লকে প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত আমি চেন কেবেল ইয়াতে পেলাইছোঁ আৰু ইতিমধ্যে JCB মাতিছোঁ। JCB মাতি চেন কেবেল দি আমি ৰাস্তাটো যাতায়াতৰ সুবিধা ইতিমধ্যে আমি কৰি দিছোঁ। ইতিমধ্যে খৈৰাবাৰী আমাৰ যিটো এইটো আমাৰ ৰেল গেটৰ পৰা আপোনাৰ আমাৰ যিটো বালিচিটা স্কুল আছে, স্কুলত যাব যিটো পথ, ইয়াৰ বাহিৰে আমাৰ মহিৰংগ মানে যিটো প্ৰাংগণৰ সন্মুখৰ যিটো ঠাই আছে তাতো ইতিমধ্যে আমি পেলাইছোঁ। আৰু খৈৰাবাৰী সমষ্টিৰ আমাৰ 9টা VGDC 9টা প্ৰাইমাৰী আছে। এই 9টা প্ৰাইমাৰী অন্তৰ্গত যিমানবিলাক ৰাস্তা মানে খুব বেয়া অৱস্থাত আছে, এই ৰাস্তাবিলাক আমি ইতিমধ্যে চালোঁ, দেখিলোঁ, অতি শোচনীয় অৱস্থা হৈ আছে আৰু সেইবিলাকক আমি ইতিমধ্যে চেন কেবেল পেলাই আছোঁ আৰু যাতায়াতৰ এটা সুব্যৱস্থা কৰাৰ কাৰণে আমি কাম কৰি আছোঁ। দিনতে বহুত অসুবিধা হৈ আছিল, এনেকৈ এটুকুৰা সৰু টুকুৰা জেগাটোৱে আজি বনাই দিছে, কাম চলিছে, খুব ভাল লাগিছে। বহুত ৰাইজৰো সুবিধা হ'ব, আমাৰো সুবিধা হ'ব। বহুত ধন্যবাদ। কি ক'ব এই ৰাস্তা ঘাট নিৰ্মাণত অব্যাহত ৰাখিছে UPPL দলে? খৈৰাবাৰী সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰমোদ বড়ো ডাঙৰীয়া যথেষ্ট সজাগ আৰু সচেতন আৰু তেখেতে খৈৰাবাৰী সমষ্টিটো কেনেকৈ ডেভেলপ কৰিব লাগে তাৰে এটা ডিজাইন বনাই লৈছে নিশ্চয়।
আমি আজি পাবলৈ সক্ষম হৈছোঁ খৈৰাবাৰী অঞ্চলৰে যিবোৰ বেয়া অৱস্থাত আছে ৰাস্তা এইবিলাক বনাই দিবৰ কাৰণে চেণ্ড গ্ৰেভেলিঙৰ ব্যৱস্থা কৰিছে আৰু ইতিমধ্যে বহুকেইটা ৰাস্তা তেখেতে বনাইছে CC ব্লক ৰাস্তা বহুতকেইটা বনালে বৰ্ণদী ঝাৰত বনালে ইফালে বৰ্ণদী ঝাৰৰ পৰা বামলালৈকে বনাইছে বামলাত আৰু এটা ৰাস্তা বনাই দিছে বইনাৰাত এটা ৰাস্তা বনাইছে তাৰ পিছতে আমি জালুকবাৰীৰ মাজেদি সোমাই যোৱা এটা CC ব্লক ৰাস্তা বনোৱা দেখিছোঁ আৰু তাৰ পিছত জালুকবাৰীৰ পৰা মিছাতকলালৈকে যোৱা ৰাস্তাটো নিৰ্মাণ কৰি আছে এতিয়া আৰু ব্ৰিজ কেইটামান বনালে আৰু বহুকেইটা ব্ৰিজ বনাবৰ কাৰণে তেখেতে মানে চেংচন কৰি ৰাখিছে কম দিনৰ ভিতৰত মানে ৱৰ্ক অৰ্ডাৰ ওলাই যাব চৰকাৰৰ UPPLৰ নিজা MCLA নাই তথাপি তেখেতে কৰি আছে আমি আনফালে দেখিবলৈ পাইছোঁ ইয়াত সাংসদ আছে বিধায়ক আছে MCLA আছে তেখেতসকলে কিন্তু মানে নেদেখা কুলিৰ দৰে মানে ভাও জৰি আছে তেখেতসকলে কোনো ইয়াত থকা সমস্যাবিলাক দেখা নাপায় আৰু ডেভেলপমেণ্টৰ কথা তেখেতসকলে কেতিয়াও ভাবিব নোৱাৰে কেৱল ঘোষণা কৰিয়ে ৰাজনীতি কৰি 5টা বছৰ খেদাই আছে ঘোষণাই দি ৰাজনীতি নহয় ঘোষণা ৰাজনীতিটো এইটো বন্ধ কৰিব লাগে চবে ৰাইজে বেয়া পাই আছে কিয় ঘোষণা কৰে কিয় নিৰ্মাণ নহয় চেংচন কিয় নহয় এই কথাবিলাক কৈ আছে বহুকেইটা ৰাস্তা ইতিমধ্যে বেয়া হৈ আছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়া এই ৰাস্তাবিলাক বনাই দিম বুলি কৈছে আমাৰ খাৰেং গাঁৱৰ যিটো ৰাস্তাটো অতি জৰাজীৰ্ণ অৱস্থাত আছে সেইটো নিৰ্মাণ কৰি দিম বুলি কৈ আছে আৰু য'ত য'ত বেয়া অৱস্থাত আছে ৰাস্তাবিলাক সেইটো নিৰ্মাণ কৰিবৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াই ইতিমধ্যে এটা মানে ৰোড মেপ বনাই লৈছে তেখেতে নিশ্চয় বনাব আৰু আজি যি পদক্ষেপ এণ্টায়াৰ খৈৰাবাৰী সমষ্টিৰ ৭৭টা চেণ্টাৰৰ ভিতৰত থকা জৰাজীৰ্ণ অৱস্থাৰ যি ৰাস্তাবিলাক আছে এইবিলাক বনাই দিয়াৰ কাৰণে তেখেতক আমি খৈৰাবাৰীবাসীৰ হৈ অলেখ মানে ধন্যবাদ জনাইছোঁ এটাই কথা ক'ব লাগিব যে প্ৰমোদ বড়োৰ নেতৃত্বত থকা বৰ্তমান UPPL চৰকাৰখনে বিভিন্ন জাতি জনগোষ্ঠীৰ উন্নয়নৰ লগতে এই অঞ্চলৰ বড়োলেণ্ড অঞ্চলৰ উন্নয়নৰ কথাটো তেখেতে বিশেষভাৱে গুৰুত্ব দিছে আজি ইয়াত আমাৰ যিটো খৈৰাবাৰী পৰিষদীয় সমষ্টি এই পৰিষদীয় সমষ্টিত আমাৰ UPPL দলৰ জনপ্ৰতিনিধি নাই যদিও আমাৰ এই অঞ্চলত নেতৃত্বত থকা দলৰ বিভিন্ন পৰ্যায়ৰ নেতাসকল আছে আৰু ইয়াত প্ৰমোদ বড়োৱে কোনো দল থকা নথকাৰ কথা নহয় কোনোবা প্ৰতিনিধি থকা নথকালৈ কথা নহয় এই অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে যিবিলাক গভীৰভাৱে সমস্যা হৈ আছে অত্যন্ত বেছি সমস্যা হৈ আছে এইখিনি তাৎক্ষণিকভাৱে দূৰ কৰিবৰ কাৰণে আমাৰ দলীয় কৰ্মীসকলক মানে সমস্যাবিলাক সমাধানৰ কাৰণে চাবৰ কাৰণে অনুৰোধ জনালে আৰু সেইমতে আজি 9টা VCDCৰ অন্তৰ্গত বিভিন্ন অঞ্চলত অতি শোচনীয় যিবিলাক ৰাস্তা আছে সেইখিনি তাৎক্ষণিকভাৱে এটা সুচল ব্যৱস্থা কৰিবৰ কাৰণে প্ৰমোদ বড়ো তেখেতে নিৰ্দেশ দিলে আৰু সেইমতে আজিৰ পৰা আমি কাম আৰম্ভ কৰিছোঁ আৰু আমি আজি খৈৰাবাৰী মাজমজিয়াত এই অত্যন্ত বেয়া যিটো ৰাস্তাত মানে গোটেইখিনি অফিচ আমাৰ এই খৈৰাবাৰী অঞ্চলত থকা অফিচ আৰু তাৰ শিক্ষা অনুষ্ঠান ছাত্ৰ ছাত্ৰী সকলোখিনি এই ৰাস্তাটোৱেদি অহা যোৱা কৰে তো অত্যন্ত দুৰ্ভাগ্যজনক যে ইয়াত জনপ্ৰতিনিধিসকলৰ কোনো সাৰ নাই তো আমি চিন্তা কৰিলোঁ যে এইখিনিতো আৰু কাৰোবাক মানে অপেক্ষা কৰি লাভ নাই গতিকে আমাৰ এটা দায়িত্ব আছে আৰু সেইমতে প্ৰমোদ বড়ো ছাৰক মানে অনুৰোধ কৰা হৈছিল আৰু সেইমতে ইয়াত যিমানখিনি মানে তেনেকুৱা ধৰণৰ মানে অতি শোচনীয় অৱস্থা আছে সেইখিনি তাৎক্ষণিকভাৱে ব্যৱস্থা ল'বৰ কাৰণে অনুৰোধ জনালে আৰু তেখেতে নিৰ্দেশ দিলে আৰু সেইমতে আমি এই কামখিনি আগুৱাই লৈ গৈছোঁ আজি দেখা পাই কিনে ৰাস্তাটো এই গ্ৰেভেলিং দিয়াৰ পিছত মই বহুত ভাল লাগিলে আৰু আপোনালোকৰ নিউজৰ পৰা ধন্যবাদ এইটো আপুনি এইটো ৰাস্তাৰে অহা যোৱা কৰোঁ মই সেই চাৰ্কলত কৰোঁ খৈৰাবাৰী চাৰ্কলৰ হেৰিত চাকৰি কৰোঁ মই UPPL দলৰ পৰা এইটো কৰিছে কোনো ইয়াৰ বিধায়ক বা সেই MCLA কৰা নাই এই ক্ষেত্ৰত কি ক'ব এইটোৰ কাৰণে ধন্যবাদ যিখিনি মানুহ মানে ৰাস্তাটো মানে চবেই আপ ডাউনৰ কাৰণে মানে ভাল কৰিলে এইটোৰ কাৰণে বহুত ধন্যবাদ